হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰাম। চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰাম কেতিয়া হ'ব? আগতে এখন লিষ্ট ওলাইছিল, সেইখন চেঞ্জ হৈছে। যোৱাকালি চেঞ্জ হৈ এখন ন'টিচ ওলাইছে, তো সেইখন মই শ্বেয়াৰ কৰিছোঁ যে তোমালোকৰ ডিষ্ট্ৰিক্টত কেতিয়া হ'ব চেৰিমনিয়েল প্ৰগ্ৰাম। আগতে যি ডেট পাইছিলা বা শুনিছিলা সেইটো ডেট চেঞ্জ হৈছে, তো নতুন ডেট ওলাইছে। তো প্লিজ চোৱা তোমালোকৰ ডিষ্ট্ৰিক্টত কেতিয়া হ'ব। আৰু ভেন্যুটো তোমালোকে জানিবলৈ হ'লে তোমালোকৰ প্ৰিন্সিপাল, কলেজৰ প্ৰিন্সিপালক বা ছাৰ মেডাম যি আছে, তুমি কলেজৰ প্ৰিন্সিপাল ছাৰ মেডামক সোধা। তোমালোকৰ কলেজৰ প্ৰিন্সিপাল ছাৰ মেডামে গম পাব ভেন্যুটো। অ'কে, কাৰণ হায়াৰ এডুকেশ্যন অফ আছাম, ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন আছামৰ পৰা মানে অসমৰ পৰা প্ৰিন্সিপাল, যিমান প্ৰিন্সিপাল আছে সকলোকে ন'টিচ দিয়া হৈছে যে ভেন্যুটো ক'ত হ'ব। অ'কে, তো আৰু সেইকাৰণে তোমালোকৰ প্ৰিন্সিপালৰ পৰা গম পাবা। এতিয়া আমি আৰম্ভ কৰিছোঁ। তোমালোকৰ ডিষ্ট্ৰিক্টত কেতিয়া প্ৰগ্ৰাম হ'ব, তোমালোকৰ ডিষ্ট্ৰিক্টত কেতিয়া প্ৰগ্ৰাম হ'ব, ডেটটো আগৰ ডেট যি গম পাইছিলা চেঞ্জ হৈছে, এতিয়াৰ ডেটটো চাই লোৱা। তো প্লিজ ভিডিঅ'টো লাইক কৰিবা আৰু ফ্ৰেণ্ডছবোৰৰ লগত শ্বেয়াৰ কৰিবা বুলি আশা থাকিল। তো প্ৰগ্ৰাম শ্বেডিউল ফৰ দ্য অনাৰেবল মিনিষ্টাৰ এণ্ড CEM। তো চাব পাৰিছা, মই 35 ডিষ্ট্ৰিক্টৰ গোটেইখিনি নাম পঢ়ি দিম আৰু ডেট পঢ়ি দিম, ভালকৈ মন কৰিবা। বজালী ডিষ্ট্ৰিক্ট 12 ডিচেম্বৰত হ'ব। বজালী ডিষ্ট্ৰিক্ট 12 ডিচেম্বৰ। বাক্সা 16 ডিচেম্বৰত হ'ব। বৰপেটা 18 ডিচেম্বৰ। ইনগ্ৰেশ্যন প্ৰগ্ৰামৰ ডেট এইবোৰ মই পঢ়ি দিছোঁ। এগেইন যদি বুজা নাই, এগেইন পঢ়ি দিছোঁ। মই ডিষ্ট্ৰিক্ট কম আৰু ডেট কম, তো তোমালোকে এনেও চাবও পাৰিবা তোমালোকৰ ডিষ্ট্ৰিক্টত কেতিয়া হ'ব। বজালী 12 ডিচেম্বৰ, বাক্সা 16 ডিচেম্বৰ, বৰপেটা 18 ডিচেম্বৰ, বিশ্বনাথ 20 ডিচেম্বৰ, বঙাইগাঁও 17 ডিচেম্বৰ, কাছাৰ 13 ডিচেম্বৰ, চৰাইদেউ 17 ডিচেম্বৰ, চিৰাং 17 ডিচেম্বৰ, দৰং 16 ডিচেম্বৰ, ধেমাজি 13 ডিচেম্বৰ, ধুবুৰী 18 ডিচেম্বৰ, ডিব্ৰুগড় 23 ডিচেম্বৰ মানে 23 ডিচেম্বৰ ডিব্ৰুগড়। তাৰপিছত ডিমা হাছাও 13 ডিচেম্বৰ, গোৱালপাৰা 16 ডিচেম্বৰ, গোৱালপাৰা 16 ডিচেম্বৰ, গোলাঘাট 12 ডিচেম্বৰ, হাইলাকান্দি 14 ডিচেম্বৰ, হোজাই 20 ডিচেম্বৰ, হোজাই 20 ডিচেম্বৰ, যোৰহাট 11 ডিচেম্বৰ। তাৰপিছত কামৰূপ 11 ডিচেম্বৰ, কামৰূপ মেট্ৰ' 11 ডিচেম্বৰ। কামৰূপ ৰুৰেল আৰু কামৰূপ মেট্ৰ'ৰ এখন প্লেচতে হ'ব, সৰুসজাই ষ্টেডিয়াম 11 ডিচেম্বৰত। কাৰ্বি আংলং 13 ডিচেম্বৰ, কোকৰাঝাৰ 13 ডিচেম্বৰ, কোকৰাঝাৰতো 13 ডিচেম্বৰ, কাৰ্বি আংলঙতো 13 ডিচেম্বৰ। লখিমপুৰ 21 ডিচেম্বৰ, 21 ডিচেম্বৰ মানে 21 ডিচেম্বৰ, 21 ডিচেম্বৰ একে কথা। মাজুলী 16 ডিচেম্বৰ, মৰিগাঁও 13 ডিচেম্বৰ, নগাঁও 20 ডিচেম্বৰ, নলবাৰী 12 ডিচেম্বৰ, শিৱসাগৰ 18 ডিচেম্বৰ, শোণিতপুৰ 18 ডিচেম্বৰ, সাউথ শালমাৰা 18 ডিচেম্বৰ, শ্ৰীভূমি মানে কৰিমগঞ্জ 13 ডিচেম্বৰ, তামোলপুৰ 13 ডিচেম্বৰ, তিনিচুকীয়া 14 ডিচেম্বৰ, ওদালগুৰি 17 ডিচেম্বৰ, ৱেষ্ট কাৰ্বি আংলং 16 ডিচেম্বৰ। এইখিনি আছিল লিষ্ট। তোমালোকে অলপ ৰিজলিউশ্যনটো 360 দি ভিডিঅ'টো চাই লোৱা তোমালোকৰ ডিষ্ট্ৰিক্টত কেতিয়া হ'ব। মই তথাপি পঢ়ি দিছোঁ। আৰু এতিয়া কথা হ'ল, তোমালোকে যিসকলে কৈ আছা যে আমাৰ এক্সাম আছে, আমি যাব নোৱাৰিম ইনগ্ৰেশ্যনৰ প্ৰগ্ৰামৰ দিনা, দেন তোমালোকে যাব নালাগে। মই বাৰে বাৰে কৈছোঁ, মানে একদম ক্লিয়াৰলি কৈ দিছোঁ তোমালোকক বাৰে বাৰে যে তোমালোকে যাব নালাগে। তোমালোকৰ গাৰ্জেন বা মা দেউতা, দাদা ভাইদেউ যি আছে সেই মানুহবোৰক যাব দিয়া, কোনোবা এজনক যাব দিয়া। তুমি যাব নালাগে। তুমি যদি বাহিৰৰ ষ্টেটত আছা তুমি যাব নালাগে, তুমি গাৰ্জেনক যাব দিয়া বা পেৰেণ্টছ, মাদাৰ ফাদাৰ এনি ওৱানক যাব দিয়া, তুমি যাব নালাগে। আৰু যদি এক্সাম আছে তুমি যাব নালাগে। আৰু ভেন্যুটো তোমালোকৰ কলেজৰ প্ৰিন্সিপাল ছাৰৰ লগত কণ্টেক্ট কৰা, 100% তুমি গম পাবা তোমাৰ ভেন্যু ক'ত, ইনগ্ৰেশ্যন প্ৰগ্ৰামৰ ভেন্যু ক'ত, মানে প্লেচ ক'ত হ'ব ইনগ্ৰেশ্যন প্ৰগ্ৰাম। অ'কে, তো প্লিজ তোমালোকে তোমালোকৰ ফ্ৰেণ্ডক জনাবা তোমালোকৰ ডিষ্ট্ৰিক্টত কেতিয়া হ'ব। আৰু ভেন্যুটো যোৰহাট ষ্টেডিয়ামত হ'ব যেনেকুৱা, তাৰপিছত বজালীত স্বাগত ষ্টেডিয়াম নেকি কিবা এটা আছে, তাতে হ'ব। তো মই অলৰেডি ইউটিউবৰ কমিউনিটিত মই আপলোড কৰি আছোঁ, স্ক্ৰীনশ্বট মাৰি আপলোড কৰিছোঁ, তাতেও তোমালোকে চাব পাৰিবা। মই কেইবাখনো আপলোড কৰিছোঁ আৰু যিমান আহিব মই তাতে আপলোড কৰি থাকিম ইউটিউবৰ কমিউনিটিত। অ'কে, আৰু হোৱাটছআপ গ্ৰুপতো দি আছোঁ, তো তোমালোকে চাব পাৰিছা। তোমালোকৰ ডিষ্ট্ৰিক্টখিনি চাই লোৱা। আৰু এই ওপৰত এইখিনি মানে CM হিমন্ত বিশ্ব শৰ্মা ছাৰে মানে এইখিনিত এটেণ্ড কৰিব। নগাঁৱত এটেণ্ড কৰিব স্কুটিৰ কাৰণে 20 ডিচেম্বৰত। তাৰপিছত ডিব্ৰুগড়ত এটেণ্ড কৰিব 23 ডিচেম্বৰত স্কুটিৰ ডিষ্ট্ৰিবিউশ্যনত। তাৰপিছত আৰু জইণ্ট
জইন প্ৰগ্ৰাম ফৰ কামৰূপ মেট্ৰ' এণ্ড ৰুৰেলত 11 ডিচেম্বৰত চিফ মিনিষ্টাৰ অফ আছাম হিমন্ত বিশ্ব শৰ্মা ছাৰে এটেণ্ড কৰিব। এইখিনি আছিল ডেটৰ তাৰিখ লিষ্ট। তো তোমালোকৰ ভেনু লিষ্ট প্লিজ তোমালোকৰ প্ৰিন্সিপালক মই ৰিকুৱেষ্ট কৰিছোঁ, তোমালোকৰ প্ৰিন্সিপালক প্লিজ কণ্টেক্ট কৰা, গম পাবা। অ'কে, ৰাখিছোঁ এইটো ভিডিঅ'। আৰু যদি কিবা আপডেট আহে মই ইউটিউবত দিবলৈ ট্ৰাই কৰিম বা হোৱাটছআপ গ্ৰুপত দিবলৈ ট্ৰাই কৰিম, তোমালোকে থাকিবা। আৰু বাকী যিমান আপডেট আছে ডকুমেণ্টছ ৰিলেটেড মই দিছোঁ, এইখিনিয়ে আৰু। থেংক ইউ এভৰিৱান। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে।